নমস্কাৰ সতীৰ্থসকল, পেচিভ ক্ৰছঅভাৰত আজি এটা নতুন বিষয় লৈ আহিছোঁ। টুইটাৰ কোৱালিটি আৰু লগতে টুইটাৰ ৱাট মেটচিং কৰি পেলাই কেনেকৈ ইয়াৰ কেপাচিটৰবিলাকৰ ভেলু মেটচিং কৰোৱা যায় এই বিষয় লৈ। ইউটিউবলৈ আহি ভালেই লাগিছে, কিয়নো বিভিন্নজনে ইউটিউবৰ নতুন বিষয় ভিডিঅ' আপলোড দিবলৈ অনুৰোধভাৱে মেছেঞ্জাৰত মেছেজ কৰিবলৈ লৈছে। সেইসকলো ধন্যবাদ। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনুপ্ৰাণিত হ'ম। আমি বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰৰ বজাৰৰ পৰা আমি ক্ৰছঅভাৰ নেটৱৰ্ক কিনি লওঁ, কিন্তু আমি স্পীকাৰ বক্সত যেতিয়া ফিটিং কৰোঁ তাৰপিছতে দেখোঁ যে আমাৰ বিচৰা ধৰণে আমি চাউণ্ডটো নাপাওঁ। ইয়াৰ কাৰণ হৈছে তেখেতসকলে নিজৰ নিজৰ ফেক্টৰীত যেনেধৰণে যিবিলাক স্পীকাৰ যিবিলাক টুইটাৰৰ লগত মেটচিং কৰি বনাই পঠায় তাত ঠিকেই বাজে, কিন্তু আমি কিনি অনাৰ পিছত কি হয়, আমি ব্যৱহাৰ কৰা টুইটাৰটো আৰু স্পীকাৰটো তেনেকুৱা হয়নে নহয়, যে টুইটাৰটো কিমান কোৱালিটিৰ, স্পীকাৰটো কিমান কোৱালিটিৰ। তেখেতৰ তাত মেটচিং কৰাটো সৈতে যদি আমাৰটো যদি ইয়াত যদি নিমিলা হৈ থাকে তেন্তে চাউণ্ডৰ কোৱালিটি নিশ্চিতভাৱে বেলেগ হৈ যাবগৈ পাৰে। বিশেষকৈ এই ক্ৰছঅভাৰবিলাকত স্পীকাৰ কাৰণে LFটো বেছিকৈ দিয়া থাকে, মিড কাট কৰি পেলাই, অৰ্থাৎ হাই মিডটো বেছিকৈ কাট কৰি পেলাই টুইটাৰ ঠিকে বাজে। আৰু সেইবোৰ বক্স যদি আমি ইনডোৰত যদি ব্যৱহাৰ কৰোঁ তেন্তে ঠিকেই পাওঁ। আৰু যেনে ধৰি লওক মিউজিক প্লে' কৰিছোঁ, DJ প্লে' কৰিছোঁ, তেন্তে কোনো অসুবিধা ঠিকেই পাম। কিন্তু আমাৰ প্ৰগ্ৰামবিলাক হৈছে কি, বিশেষকৈ অসমৰ মুকলি মঞ্চ, বিহু মঞ্চ, ইয়াত আমাৰ দূৰলৈকে থ্ৰয়িংটো লাগিব, ইয়াত আমাৰ মিড পাৰ্চেণ্টটো লাগিব। স্পীকাৰত যদি আমি যদি হাই মিডখিনি যদি টোটেল কাট কৰি দিওঁ, অকল ল' মিড আৰু ল' যদি হৈ থাকে তেন্তে দূৰলৈ থ্ৰয়িংটো নাপায়। টুইটাৰ ক্ষেত্ৰতো খুবেই চিকচিকাই থাকে, বৰ ধুনীয়া শুনি, কিন্তু সেই টুইটাৰটোৰ শব্দটো কিছু দূৰলৈ নাই। তাৰমানে তাত চাম পাৰ্চেণ্ট হাই মিড প্ৰয়োজন আছে। সেই হাই মিডটোৱে দূৰলৈ প্ৰায় স্প্ৰেডিং কৰে, সেই বস্তুটো আমাৰ পোৱা নাযায়। এক কথাত ক'বলৈ গ'লে গোটেই চাউণ্ডটো যেন কিবা এটা ব্লক হৈ আছে। গতিকে বজাৰৰ পৰা কিনি অনা যিখন ক্ৰছঅভাৰ নেটৱৰ্ক নিজেই ইয়াক মডিফাই কৰাৰ প্ৰয়োজন থাকে। আৰু এই গোটেই প্ৰক্ৰিয়াটো কেপাচিটৰ ওপৰত, ইয়াৰ যিবিলাক LF ফিল্টাৰ, HF ফিল্টাৰ, এইবোৰ মেটচিং কৰোৱাবলগীয়া হয়। তাত যেনেধৰণে ফিটিং আহে, যদি ধৰি লওক 3.3 MFD কেপাচিটৰ এটা যদি হাই ফ্ৰিকুৱেঞ্চিৰ কাৰণে যদি দিয়া হৈছে হাই ফিল্টাৰৰ বাবে, তেন্তে সি হয়তো কমাবলগীয়া হ'ব পাৰে। যেনে ধৰি লওক 2.2 MFD যদি দিয়া হয় তেন্তে বেছি পাতল হ'ব, 3.3 দিয়া হ'লে তেন্তে চাম পাৰ্চেণ্ট মিড পাছ হ'ব, আৰু 4.7 হ'লে তাতকৈ অলপ মিড পাৰ্চেণ্টটো আৰু অলপ বাঢ়ি যাব। আমাৰ মিডটো বেছিকৈ নালাগে, টুইটাৰ মিডটো বেছিকৈ নালাগে। যদি মিডটো যদি বেছি হৈ যায় তেন্তে টুইটাৰৰ ডাইফোনটো কঁপনিটো বেছি হ'ব আৰু শুনিবলৈ টেনটেনীয়া হ'ব, সিমান এটা ভাল নলগা হয়। গতিকে আমাক আৰু একেবাৰে মিড নহ'লেও নহ'ব, অকল যদি সি চিকচিকাই থাকে তেন্তে সেইটো নহ'ব, চাম পাৰ্চেণ্ট মিড লাগে। সেই চাম পাৰ্চেণ্ট মিডটোৰ কাৰণেই আমি কেপাচিটৰ মেটচিং কৰাই চাবলগীয়া হয়। স্পীকাৰ ক্ষেত্ৰতো LF ফিল্টাৰ যিটো কেপাচিটৰ আছে সি সাধাৰণতে 10 MFD হোৱাটো দৰকাৰ, আৰু তাতোকৈ যদি বেছি হয় তেন্তে সি মিড সমুলঞ্চে কাট কৰি দিব পাৰে। আৰু হাই মিডখিনি কাট খাওক, কিন্তু ল' মিডখিনিও যদি পাৰ্চেণ্টেজ যদি কাটি দিয়ে তেন্তেতো থ্ৰয়িংটো নাইকিয়া হৈ যাব। আমাকতো ল' মিডো লাগিব স্পীকাৰত, আৰু চাম পাৰ্চেণ্ট হাই মিড পৰ্যন্ত লাগিব। আৰু সেই হাই মিড যদি অলপ পাবলৈ হ'লে তেন্তে আমি সেই যিটো LF ফিল্টাৰ কেপাচিটৰ পৰাপক্ষত তাৰ মাইক্ৰ'ফেট ভেলুটো কম লগাবলৈ চেষ্টা কৰোঁ। 10 MFD যদি দিয়া আছে তেন্তে সেই মোটামুটি ঠিকেই আছে, তথাপি যদি আমি তাক ধৰি লওক তাক কমাই পেলাই আমি 6.8 কৰিবলৈ যাওঁ তেন্তে মিড পাৰ্চেণ্টটো আমাৰ বেছিকৈ বাঢ়ি হৈ যাব। সেয়ে হ'ল কি, আমাৰ মুকলি ফিল্ডত চলাবৰ কাৰণে উপযোগী হ'ব। আৰু এটা কথা আগতেও কৈছোঁ, পুনৰাই কওঁ, এই কোৰ পাতিৰ ওপৰত যিবিলাক ৱাইনিং কৰা কইল হয়, ইয়াৰ চাউণ্ডবিলাক চাফা। পৰাপক্ষত যদি পাৰে ঘূৰণীয়া কইলবিলাক আঁতৰাই এনেকুৱা কইলবিলাক যদি ৰিপ্লেচ কৰিব পাৰে তেন্তে চাউণ্ডৰ কোৱালিটিটো আৰু বেছি ভাল পাব। এইখিনি সহজে বুজি পাবৰ বাবে মই চাৰ্কিট ডায়েগ্ৰামত দেখাবলৈ যাওঁ আহকচোন।
ধৰি লওক এইটো এটা পাৱাৰ এম্প্লিফায়াৰ আৰু ইয়াৰ পৰা প্লাছ আৰু মাইনাছ আউট হয় আৰু সিয়ে স্পিকাৰ বক্সলৈ যায় অৰ্থাৎ ক্ৰছঅভাৰত গৈ ইনপুট হয় এতিয়া আমি যেহেতু স্পিকাৰ দুটা থাকে আৰু টুইটাৰ এটা থাকে সেইকাৰণে আমি ইয়াক তিনি ইনপুটতে আমি তিনি ভাগ কৰিবলগীয়া হৈছে দুটা স্পিকাৰলৈ আৰু এটা টুইটাৰলৈ এতিয়া ধৰি লওক এই স্পিকাৰটোৰ কাৰণে ই যদি এই কেপাচিটৰটো যদি এলএফ ফিল্টাৰ কৰিছে মাইক্ৰ'ফেৰাড ভেলুটো যদি বেছি হয় তেন্তে হি হাই মিডটো নাইকিয়া কৰিব আৰু লো মিড থাকিব আৰু লো থাকিব কিন্তু হাই মিড অলপ যদি নহয় তেন্তে স্পিকাৰ শাৰ্পনেছটো কমিব কিন্তু আমাৰ মুকলি ফিল্ডৰ বাবে হাই মিডৰ কিছু পৰিমাণ দৰকাৰ আৰু সেই হাই মিডটো আমি কিছু পৰিমাণ পাবৰ বাবে আমি ইয়াৰ মাইক্ৰ'ফেৰাড ভেলুটো যিমান দিয়া আছে তাতকৈ আমি কমাব পাৰোঁ অৰ্থাৎ সলনি কৰিব পাৰোঁ যেনে ইয়াত যদি দিয়া আছে 10 MFD তেন্তে ইয়াক আমি 6.8 MFD যদি কেপাচিটৰ এটা লগাই দিওঁ তেন্তে সাম পাৰ্চেণ্ট হাই মিড পাছ কৰিব আৰু সিয়ে হ'ল কি স্পিকাৰটোৰ শাৰ্পনেছটো বঢ়াব গতিকে ঠিক তেনেকৈ L2 দ্বিতীয়টো স্পিকাৰ বাবেও একেই হ'ব টুইটাৰ ক্ষেত্ৰত মন কৰোঁ আহকচোন এই কেপাচিটৰটো ই ফিল্টাৰ কৰিছে হাই পাছ আৰু এইটো হাই পাছ কইল হয় ইয়াত যিমানখিনি লো ব্লক কৰিলে কিন্তু ইপাৰে হাই পাছ কৰিছে টুইটাৰটোৰ বাবে কিমান সাফিচিয়েণ্ট হ'ব যদি ইয়াত এই কইলটোৱে কৰিছে মিড কাট যিমানটো হাই মিড আছিল ইয়াক কাট কৰিছে কিন্তু হাই মিড কাট কৰাৰ পিছত টোটাল ইয়াত থাকিলগৈ যিটো অকল HF সেই HFটোত 100% মিড আছেনে নাই যদি অলপো যদি মিড নাইকিয়া হৈ যায় তেন্তে শাৰ্পনেছটো কমিব আৰু সাউণ্ডৰ শুনিবলৈ শুৱলাটো আচলতে আমাৰ হাইতে থাকে মিড বেছি হ'লেও বেয়া লাগিব আৰু একেবাৰে কমি গ'লেও বেয়া লাগিব কমি গ'লে শাৰ্পনেছটো কমিব আৰু বেছি যদি হয় তেন্তে শুনিবলৈও বেয়া লাগিব টেনটেনীয়া বাজিব আৰু লগতে এই সেই মিডটোৱে ইয়াৰ ডাইফ্ৰেমটো অধিক কঁপনি কৰি কাটি দিব পাৰে এতেকে এই তিনিটা কইল মেইন কইল অন্যান্য যত যে ৰেজিষ্টেন্স কেপাচিটৰ এইবিলাক আছে সেইবিলাকৰ কথা বেলেগ কিন্তু এই মেইন ডিভাইচত যেটো তিনিটা কেপাচিটৰ আছে এই তিনিটা কেপাচিটৰ ভ্যালুটো কিমান হ'ব লাগিব আমি আগতীয়াকৈ ক'ব নোৱাৰো আৰু ইয়াক নিৰ্ণয় কৰা হয় তেতিয়াহে যেতিয়া ক্ৰছঅভাৰখন আমি বজাৰৰ পৰা কিনি আনিলো বজাই চালো শ্ৰুতিমুদ্ধ হোৱা নাই পৰীক্ষা নিৰীক্ষা কৰি চেঞ্জ যদি কৰিবলগীয়া হয় তেন্তে আমি বক্সটোত স্পিকাৰ টুইটাৰ সব ফিটিং কৰি লৈ তাৰ পাছত এটা এটাকৈ আমি চাব লাগিব হয়তো তাতে ফিটিং কৰি পঠোৱা কেপাচিটৰ হিয়ে হৈ যাবগৈ পাৰে নহলে তাতকৈ হয়তো মাইক্ৰ'ফেৰাড ভ্যালু কমাবলগীয়া হ'ব পাৰে নহলে বঢ়াবলগীয়া হ'ব পাৰে হেতু সময়হে ক'ব বিশেষ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই কেপাচিটৰবোৰ কিমান ভ্যালু হ'ব দৰকাৰ হ'বগৈ হেতু নিৰ্ণয় কৰিব একমাত্ৰ টুইটাৰ কোৱালিটিৰ ওপৰত ই কিমান সাফা বাজে কিমান হাই বাজে আৰু সেই কেপাচিটৰটো হয়তো তাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ঠিক তেনেকৈ স্পিকাৰ কেটা কেনেকুৱা ধৰণৰ বাজে তাৰ কোৱালিটি কি তাৰ ওপৰত নিৰ্ভৰ কৰিহে এই কেপাচিটৰ কেটা চেঞ্জ হ'ব তাৰ বাহিৰে আগতীয়াকৈ ইয়াক নিৰ্ণয় কৰিব পৰা নাযায় আশা কৰিছো বুজিবলৈ সহজ হৈছে পৰৱৰ্তী নতুন ভিডিঅ' লৈ আহিম পেছিভ ক্ৰছঅভাৰ মেৰামতি বিষয় লৈ তেতিয়ালৈকে অপেক্ষা কৰক আজিলৈ ইমানতে সামৰিছো ধন্যবাদ